হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম 2022 চনত হৈ যোৱা ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পেপাৰ কুৱেশ্যন এনচাৰৰ বিষয়ে। কুৱেশ্যনছখিনিৰ বিষয়ে আমি আলোচনা কৰিম। সকলো কুৱেশ্যনছৰ আমি সলিউশ্যন কৰিম আজি বন্ধুসকল ভিডিঅ'টোৰ জৰিয়তে। এখন দেখিছে পেপাৰ 3 অৰ্থাৎ হাই ছেকেণ্ডেৰী লেভেলৰ যিখন পেপাৰ আছিলে। ইয়াত ফাৰ্ষ্টত যিকেইটা 40টা GK আছে, আমি GK কেইটা আলোচনা কৰিম। আৰু ইয়াৰ পৰা 20% হ'লেও কমন পৰিব বন্ধুসকল, 100%। চাই লওক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। যিসকলে দিছিলে সেইসকলে নিশ্চয় জানিছে বন্ধুসকল। ইয়াত প্ৰথমৰ কুৱেশ্যনটোৱে আছিলে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত, কোনটো ৰং নাই। মানে অলিম্পিকৰ যিখন পতাকা থাকে আপোনালোকে জানিছে, তাত 5টা কালাৰ থাকে আৰু 5খন দেশক সোঁৱৰাই বন্ধুসকল ৰংকেইটাই। ইয়াত কোনটো ৰং তাত নাই বুলি কৈছে। ইয়াত ৰঙা, সেউজীয়া, বেঙুনীয়া আৰু হালধীয়া। হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ। দেখিছে আপোনালোকে ৰেড, গ্ৰীণ, পাৰ্পল, য়েল্ল'। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব বন্ধুসকল পাৰ্পল। চি হ'ব, চি নম্বৰটো, অৰ্থাৎ বেঙুনীয়া ৰংটো নাই, যিহেতু 5টা ৰং আছিলে। বন্ধুসকল ভিডিঅ'টো দীঘলীয়া নকৰোঁ, সেইকাৰণে ডাইৰেক্ট এনচাৰকেইটা কৈ দিছোঁ বন্ধুসকল। ইয়াত ইমান বুজাব গ'লে বন্ধুসকল ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে ডাইৰেক্ট এনচাৰকেইটা আপোনালোকক কৈ দিছোঁ। 2 নম্বৰটো আছিলে পেৰুৰ ৰাজধানী চহৰ হৈছে দ্য কেপিটেল চিটি অফ পেৰু ইজ বগোটা, চেণ্টিয়াগো, হাভানা, লিমা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা, ডি নম্বৰ এনচাৰ। ইয়াৰ পিছত আছিলে 3 নম্বৰটো নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত, মুম্বাইত নে, কলিকতা নে, হায়দৰাবাদ নে, নতুন দিল্লী। দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন মুম্বাই, হায়দৰাবাদ, কলকাতা, নিউ দিল্লী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এই নম্বৰটো মুম্বাই। এইটো পূৰা কমন প্ৰশ্ন বন্ধুসকল, এইটো আহিয়ে থাকে। ইয়াৰ পাছৰ কুৱেশ্যনটো আছিলে বন্ধুসকল 4 নম্বৰ। এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। প্ৰশ্নটো আছিলে বন্ধুসকল এইটো, ফ্ৰম দ্য ফ্ল'য়িং লিষ্ট আইডেণ্টিফাই দ্য হাৰ্ডৱেৰ কম্পনেণ্ট ডেট কেন বি ইউজ টু ট্ৰেন্সফাৰ ফাইলছ ফ্ৰম ওৱান কম্পিউটাৰ টু আনাডাৰ। ইয়াত 4টা অপশ্যন আছিলে বন্ধুসকল, BIOS, CPU, হাৰ্ড ডিস্ক, USB ফ্লেছ ড্ৰাইভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USB ফ্লেছ ড্ৰাইভ, ডি নম্বৰ উত্তৰটো। 5 নম্বৰ প্ৰশ্নটো আছিল উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে কাৰাকোৰম পৰ্বতমালা, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, আৰৱলী পৰ্বতমালা, পীৰ পাঞ্জাল পৰ্বতমালা। দ্য ৰেঞ্জ হুইচ ছেপাৰেটছ ইণ্ডো গেনগেটিক প্লেইনছ অফ নৰ্থাৰ্ণ ইণ্ডিয়া ফ্ৰম দ্য ডিকেন প্লেটিউ অফ সাউথাৰ্ণ ইণ্ডিয়া ইজ কাৰাকৰাম ৰেঞ্জ, সাতপুৰা এণ্ড বিন্ধ্যা ৰেঞ্জ, আৰাভালি ৰেঞ্জ, পীৰ পাঞ্জাল ৰেঞ্জ। ইয়াৰ শুদ্ধ উত্তৰটো বন্ধুসকল হ'ব বি নম্বৰটো, সাতপুৰা এণ্ড বিন্ধ্যা ৰেঞ্জ। সেইটো শুদ্ধ উত্তৰ, অৰ্থাৎ 5 নম্বৰৰ বিটো। 6 নম্বৰ প্ৰশ্নটো আছিলে নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়, সিন্ধু, গংগা, যমুনা, নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি নম্বৰ নৰ্মদা। নৰ্মদা নদীখন হিমালয় নদীৰ পৰা উৎপত্তি নহয়। এমংগেষ্ট দ্য ফ্ল'য়িং ৰিভাৰ্ছ হুইচ ওৱান ডজ নট অৰিজিনেট ফ্ৰম দ্য হিমালয়াছ, ইণ্ডাছ, যমুনা, গংগা, নৰ্মদা। নৰ্মদা শুদ্ধ উত্তৰ, ডি নম্বৰটো। 7 নম্বৰটো আছে কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়, ৱাটাৰ হেজ মেক্সিমাম ডেনচিটি এট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 ডিগ্ৰী চেলচিয়াছ, অৰ্থাৎ ডি নম্বৰটো হ'ব শুদ্ধ উত্তৰ, 4 ডিগ্ৰী চেলচিয়াছ। 8 নম্বৰটো আছিলে সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়, বাণিজ্য, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, সমাজতত্ত্ব। হুইচ ছ'চিয়েল চায়েন্স ষ্টাডিজ দ্য প্ৰডাকশ্যন, ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজাৰ্ভেশ্যন অফ ৱেলথ, কমাৰ্চ, ইকনমিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল ইকনমিক্স, নম্বৰ বিটো। 9 নম্বৰটো আছে নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা।
প্লুটোনিয়াম, জার্মেনিয়াম, অসমিয়াম, ক্যাডমিয়াম. Identify the normally radioactive material in the following list: plutonium, germanium, osmium, cadmium. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9 নম্বৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো প্লুটোনিয়াম ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰটো আছে ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজনকৈ খেলুৱৈ থাকে 5 জন 7 জন 6 জন 8 জন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6 জন In volleyball, how many players per team are on the court? 6 ইয়াৰ শুদ্ধ উত্তৰ 11 নম্বৰটো আছে ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে 9খন 7খন 8খন 10খন How many states of India share border with Assam? 9 7 8 10 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল 7 7খন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল 7খন ৰাজ্যই 11 নম্বৰটো 7খন ৰাজ্যৰ শুদ্ধ উত্তৰ 12 নম্বৰটো আছে 5 জানুৱাৰী 2022 সপক্ষে অসমৰ বিত্তমন্ত্ৰী কোন অজন্তা নেওগ চন্দ্ৰমোহন পাটোৱাৰী হিমন্ত বিশ্ব শৰ্মা পিয়ুষ হাজৰিকা 1 জানুৱাৰী 2022 সপক্ষে Who is the finance minister of Assam as on 1st January 2022 Number A অজন্তা নেওগ B চন্দ্ৰমোহন পাটোৱাৰী C হিমন্ত বিশ্ব শৰ্মা D পিয়ুষ হাজৰিকা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অজন্তা নেওগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বন্ধুসকল অজন্তা নেওগ 12 নম্বৰৰ শুদ্ধ উত্তৰ এ নম্বৰটো হ'ব অজন্তা নেওগ 13 নম্বৰটো আছে 31 মাৰ্চ 2022 সপক্ষে অসমৰ মুঠ কেইখন জিলা আছে 34 খন নে 33 খন নে 35 খন নে 32 খন As on 31 of March 2022 how many districts are there in Assam 34 35 33 32 ইয়াৰ শুদ্ধ উত্তৰটো তেতিয়া আছিল বন্ধুসকল 35 যেহেতু এতিয়া বন্ধুসকল কিছুমান জিলা কেইখনমান জিলাক একেলগ কৰা হৈছে আপোনালোকে জানে নিশ্চয় 14 নম্বৰ আৰু 13 নম্বৰ শুদ্ধ উত্তৰটো 35 তেতিয়া আছিল বন্ধুসকল 14 নম্বৰটো আছে নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে চীন নেপাল মিয়ানমাৰ ভুটান Which of the following countries share border with Assam ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভুটান চাইনা নেপাল মিয়ানমাৰ আৰু ভুটান এই চাৰিটা অপচন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভুটান 15 নম্বৰটো নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূৰ্বত অৱস্থিত নাৰায়ণ সেতু ভূপেন হাজৰিকা সেতু শৰাইঘাট দলং কলিয়াভোমোৰা সেতু Amongst the flowing bridges, which one is at the easternmost place? Naranarayan Setu, Saraighat Bridge, Bhupen Hazarika Setu, Koliabomura Setu. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব ভূপেন হাজৰিকা সেতু 16 নম্বৰটো আছে নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত ডিক্ৰং কুছিয়াৰা বগী নদী ভৰলু Which of the following river is in the Barak Valley ডিক্ৰং কুছিয়াৰা বগী নদী ভৰলু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 16 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব কুছিয়াৰা নদীসমূহৰ বৰাক উপত্যকাত অৱস্থিত কুছিয়াৰা নদীখন বৰাক উপত্যকাত অৱস্থিত 16 নম্বৰটো কুছিয়াৰা হ'ব অৰ্থাৎ বি নম্বৰটো 17 নম্বৰটো আছে অসমৰ ৰাজ্যিক বৃক্ষ কি হুলুং চেগুন শাল আহত What is the state tree of Assam হলং টেক চল পিপল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হলং 17 নম্বৰ শুদ্ধ উত্তৰটো হ'ব এই নম্বৰটো হলং 18 নম্বৰটো আছে অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত শিৱসাগৰ তেজপুৰ দুমনিচকী হাজো পুৱামক্কা এণ্ড হয়গ্ৰীব মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আছাম শিৱসাগৰ তেজপুৰ দুমনিচকী হাজো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাজোত আছে পুৱামক্কা আৰু মাধৱ মন্দিৰ 19 নম্বৰটো আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম তৰাই তামৈ
টোকোলাই টিংৰাই ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে জানে টোকোলাই যোৰহাট জিলাত চাহ গৱেষণাত অৱস্থিত আৰু পৃথিৱীৰ ভিতৰত এইটোৱে প্ৰথম চাহ গৱেষণা কেন্দ্ৰ টোকোলাই দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট তৰাই তামৈ টোকোলাই টিংৰাই ইয়াৰ শুদ্ধ উত্তৰটো টোকোলাই 20 নম্বৰটো আছে প্ৰথম অসমীয়া কথাছবি হৈছে ভাইটি জয়মতী বৰুৱাৰ সংসাৰ ইন্দ্ৰমালতী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল জয়মতী বন্ধুসকল মই আপোনালোকে বুজিবৰ কাৰণে অসমীয়াতে কৈ যাওঁ ইংলিছটো নকওঁ আপোনালোকে ইংলিছটো নিজে চাই ল'ব ইংলিছটো কৈ থাকিলে দেৰি হৈ যাব স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল অৰুণা আছাফ আলী আৰু সুভাষ চন্দ্ৰ বসু ভগত সিং আৰু ৰাজগুৰু মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস এই চাৰিটাৰ ভিতৰত 21 নম্বৰটো শুদ্ধ উত্তৰ হ'ব মতিলাল নেহেৰু নম্বৰ ডিটো মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস 21 নম্বৰ শুদ্ধ উত্তৰ 22 নম্বৰটো আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিত বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে অনুচ্ছেদ 25 অনুচ্ছেদ 13 অনুচ্ছেদ 15 অনুচ্ছেদ 19 ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বন্ধুসকল আৰ্টিকল 15 অৰ্থাৎ অনুচ্ছেদ 15 23 নম্বৰটো আছে মহম্মদ আদিল শ্বাহৰ সমাধি স্তম্ভ গোল গম্বুজ অৱস্থিত বিজাপুৰ দিল্লী হায়দৰাবাদ ভোপাল এই চাৰিখনৰ ভিতৰত ক'ত অৱস্থিত সেইটো সুধিছে 23 নম্বৰটো হ'ল বিজাপুৰ 23 নম্বৰৰ এটো শুদ্ধ উত্তৰ 24 নম্বৰত আছে ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা UDANত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি আম এয়াৰ আকাশ এভিয়েশ্যন 24 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল বন্ধুসকল আম AM আম 24 নম্বৰ এ নম্বৰটো শুদ্ধ উত্তৰ এতিয়া গ'ল 25 নম্বৰ 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি এয়াৰটেল TCS উইপ্ৰ ৰিলায়েন্স ইয়াৰ শুদ্ধ উত্তৰটো ৰিলায়েন্স 26 নম্বৰটো আছে বন্ধুসকল নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ যক্ষগান তামিলনাডু সত্ৰীয়া অসম মোহিনী অট্টম কেৰেলা ওডিচি উৰিষ্যা এই চাৰিটাৰ ভিতৰত 26 নম্বৰটো শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো যক্ষগান তামিলনাডু ইয়াৰ পিছত আছে 27 নম্বৰটো অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে দীপৰ বিল বৰদলনি চান্দবী বিল ডিব্ৰু চৈখোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ দীপৰ বিল পিছত আছে 28 নম্বৰটো বন্ধুসকল নিম্নলিখিত মন্ত্ৰণালয়সমূহৰ কোনটো বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় গ্ৰামোন্নয়ন মন্ত্ৰণালয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো গ্ৰামোন্নয়ন মন্ত্ৰণালয় বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় ইয়াৰ পিছত 29 নম্বৰটো আছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত শিলচৰ যোৰহাট গুৱাহাটী ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত ইয়াৰ পিছত আছে 30 নম্বৰটো ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত টিকাকৰণ পৰিচ্ছন্নতা ডিজিটেলাইজেশ্যন ৰাজপথ উন্নয়ন 30 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো ইয়াৰ পিছত 31 নম্বৰটো আছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে দাসত্ব বন্ধিত শ্ৰমিক অস্পৃশ্যতা সতী ইয়াৰ 31 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো অস্পৃশ্যতা ইয়াৰ পিছত 32 নম্বৰটো আছে 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল ৰাওলাট আইন গৃহীতকৰণ মন্টেগু চেমছফ্ট সংস্কাৰৰ ঘোষণা বংগ বিভাজন জালিয়ানৱালা বাগৰ সুৰকাট ঘটনা 32 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো বংগ বিভাজন 32 নম্বৰটো আপোনালোকে গম পালে বংগ বিভাজন চি নম্বৰ শুদ্ধ উত্তৰ 33 নম্বৰটো আছে নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল জল শক্তি অভিযান জল বিকাশ অভিযান জল হি ধন হে অভিযান জল বাচাও অভিযান 33 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো জল শক্তি অভিযান
34 নম্বৰটো আছে নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় দুলিয়াজান নাজিৰা বঙাইগাঁও মাৰ্ঘেৰিটা 34 নম্বৰটো শুদ্ধ উত্তৰ হৈছে ডি নম্বৰটো মাৰ্ঘেৰিটা 35 নম্বৰটো আছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰা জিএছটি ৰূপায়ণ কৰা হৈছিল জাৰ্মানী ফ্ৰান্স কানাডা আমেৰিকা যুক্তৰাষ্ট্ৰ 35 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ ফ্ৰান্সত ইয়াৰ পিছত 36 নম্বৰটো আছে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে কৰ্ণাটক মধ্যপ্ৰদেশ ৰাজস্থান উত্তৰ প্ৰদেশ 36 নম্বৰৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰটো উত্তৰ প্ৰদেশ 37 নম্বৰটো আছে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেনচাঙে ভাৰত ভ্ৰমণ কৰিছিল হৰ্ষবৰ্ধন অশোক বিষ্ণুগুপ্ত সমুদ্ৰগুপ্ত 37 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল এ নম্বৰটো হৰ্ষবৰ্ধন ইয়াৰ পিছত 38 নম্বৰটো আছে নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক সাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ বিত্ত সংস্থা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিত্ত মন্ত্ৰণালয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 38 নম্বৰ ডি2 বিত্ত মন্ত্ৰণালয় 39 নম্বৰটো আছে নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্বও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে সমাজতান্ত্ৰিক পুঁজিবাদী মিশ্ৰ দ্বৈত 39 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল নম্বৰ এটো সমাজতান্ত্ৰিক ইয়াৰ পিছত 40 নম্বৰটো আছে নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল শিৱাজী পাৰ্ক বাৰবুন ষ্টেডিয়াম আগষ্ট ক্ৰান্তি ময়দান প্ৰগতি ময়দান 40 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল চি2 আগষ্ট ক্ৰান্তি ময়দান গতিকে বন্ধুসকল গম পালে 40টা কুৱেশ্যন বাকীখিনি যিখিনি মেথছৰ আছে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে 40টা কুৱেশ্যন নিশ্চয় চাব ইয়াৰ পৰা 20% হ'লেও কমন পৰিবই বন্ধুসকল হয়তো লুটিয়াপুটিয়াকৈ দিব কিবা এটা সেইকাৰণে আপোনালোকে চাব আজি ভিডিঅ'টোত এটুকুৰা বন্ধুসকল আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম বাকী কুৱেশ্যনখিনি গতিকে আপোনালোকে কমেণ্ট এটা কৰিব যদি বাকী কুৱেশ্যনখিনি ছল্ভ কৰি দিব লাগে বা নতুনকৈ আমি কুৱেশ্যন যদি দিবলগীয়া হয় আমাৰ চেনেলৰ জৰিয়তে কমন কুৱেশ্যন যি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ